দিব লাগে আৰু তেওঁলোকক যি ধৰণে এপইণ্টমেণ্ট দিছিল তেনে ধৰণে এপইণ্টমেণ্ট দিব লাগে। আমাক থানাৰ থ্ৰুদি মাতি পেলাই এপইণ্টমেণ্ট দিব নালাগে। আমি যিহেতু জেনুইন কেণ্ডিডেট, আমাক আগৰখিনি যোৱা 12 মে'ত যেনেদৰে ৰিজাল্ট দিছিলে, যেনেদৰে 14 মে'ত এপইণ্টমেণ্ট দিছিলে খানাপাৰা ফিল্ডত, আমাকো খানাপাৰা ফিল্ডত মাতি পেলাই আমাক এপইণ্টমেণ্ট দিব লাগে। 26 তাৰিখে তেওঁলোকৰ ফৰেষ্ট গাৰ্ডৰ আৰু জেইল ৱাৰ্ডৰ যি এপইণ্টমেণ্ট আছে সেই এপইণ্টমেণ্টৰ লগত আমাক এপইণ্টমেণ্ট দিব লাগে। আমাৰ এইটো প্ৰথম দাবী। দ্বিতীয় নম্বৰ দাবীটো হ'ল আমাক অফিচিয়েলি এখন ন'টিচ দিব লাগে, যাতে এই 414 জনৰ কেই তাৰিখে এপইণ্টমেণ্ট দিব, কেই তাৰিখে ৰিজাল্ট দিব, সকলোবোৰ সেই ন'টিচত থাকিব লাগিব। আৰু আমাৰ 3 নম্বৰ দাবীটো হ'ল আমাৰ কম্পিউটাৰ চাৰ্টিফিকেটখন অতি সোনকালে, অতি শীঘ্ৰে আমাক ঘূৰাই দিব লাগে, যিখিনি জেনুইন কেণ্ডিডেট আছোঁ। আৰু ইয়াতে যদি কোনোবা ফেক কেণ্ডিডেটৰ পাইছে তেতিয়াহ'লে তেওঁলোকক এৰেষ্ট কৰি লৈ যাওক, আমাৰ কোনো আপত্তি নাই তাত। যদি ময়ো ফেক আছোঁ তেতিয়াহ'লে মোকো এৰেষ্ট কৰি লৈ যাওক। মই আজি এইটো স্পষ্ট আকাৰে কৈ আছোঁ, মই যদি ফেক আছোঁ তেতিয়াহ'লে মোক এৰেষ্ট কৰক, আৰু যদি মই ফেক নাই তেতিয়াহ'লে মোৰ চাকৰিটো মোক ঘূৰাই দিয়ক।